প্ৰজেক্টটো হ'ল নামৰূপৰ সাৰ কাৰখানা। আৰু আজিৰ কেবিনেটত মই আপোনালোকক ব্ৰিফ কৰাৰ মূল কাৰণ এইটোৱে, আপোনালোকে জানে যে বহু দিনৰ পৰা ভাৰত চৰকাৰৰ লগত আমাৰ আলোচনা হৈ আছে নামৰূপ সাৰ কাৰখানাক উজ্জীৱিত কৰাৰ কাৰণে আৰু চতুৰ্থ ইউনিটটো স্থাপন কৰাৰ কাৰণে। কিছুদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰাৰ সময়ত তেখেতক মই অনুৰোধ কৰিছিলোঁ যে ফেব্ৰুৱাৰীৰ 25 তাৰিখৰ আগতে এডভান্টেজ অসমৰ আগতে এটা হিন্দুস্তান ফাৰ্টিলাইজাৰ বা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰৰ ওপৰত যাতে এটা সিদ্ধান্ত হয়। সাৰ কাৰখানাটোক কেনেকৈ পুনৰ উজ্জীৱিত কৰিব পাৰি তাৰ বাবে তেওঁলোকে এটা ইতিমধ্যে প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছে। আৰু এই গোটেই প্ৰকল্পটো 10,601 কোটি টকা বিনিয়োগ কৰা হ'ব। আৰু ভাৰত চৰকাৰে অসম চৰকাৰলৈ এখন পত্ৰ দিছিলে যে ভাৰত চৰকাৰে এই ইউনিটটো 60% মালিকানা ৰাখিব আৰু 40%